হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মাছৰ পাতল ঝোল। প্ৰথমে মই মাছত হালধি পাউডাৰ আৰু নিমখ দি ভালকৈ এইখিনি মেৰিনেট কৰি ল'ম। এইখিনি 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম, যাতে মছলাখিনি মাছৰ ভিতৰত ভালকৈ সোমাই যায়। ইয়াতে মই কাতল মাছ লৈছিলোঁ। এবাৰ মাছখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি বোথ ছাইড ফ্ৰাই কৰি ল'ম। ইফালে মই দুটা বেঙেনা ডাঙৰকৈ কাটি লৈছোঁ, কাটি থৈ থৈছোঁ। এবাৰ কেৰাহীত সৰিয়হৰ তেল দি তাতে কালা জিৰা দিছোঁ, গোটা জিৰা, পিঁয়াজ, কেঁচা জলকীয়া আৰু হালধি পাউডাৰ, জিৰা পাউডাৰ, নিমখ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ গোটেইখিনি দি অলপমান পানী দি সেইখিনি ভালকৈ মজাই ল'ম। এইবাৰ মই ধুই থোৱা বেঙেনাখিনিও তাতে দি দিম। এইখিনি টাইমত গেছৰ ফ্লেমটো আপুনি ল' ৰাখিব, মানে গেছৰ ফ্লেমটো হাই ৰাখিলে আপোনাৰ মছলাখিনি জ্বলি যাব। সেইকাৰণে ফ্লেমটো অলপ কমাই দি লাহে লাহে সেইখিনি ভালকৈ মিক্স কৰি ল'ব। এবাৰ ঢাকনা দি দিম। চাওক, গেছৰ ফ্লেমটো লৈয়ে আছে, বেঙেনাখিনিও আধা আধি সিজি গৈছে। এতিয়া আমি গৰম পানী দিম, মানে গৰম পানী দিলে সোনকালকৈ সিজি যায় আৰু টেষ্টটো অলপ বেলেগ আহে। গৰম পানী দি এইবাৰ ঢাকনাটো দি দিছোঁ উতল অহালৈকে। এইবাৰ চাওক, উতল আহি গৈছে। এতিয়া আমি ফ্ৰাই কৰি থোৱা মাছখিনিও তাতে দি দিম। এইবাৰ ঢাকনা দি আৰু অলপমান টাইম গেছত আমি ৰাখি দিম। তাৰ পাছত আমি জিৰা গুড়ি দি নুমাই ল'ম। এই চাওক, আমাৰ গৰম গৰম বেঙেনা দি কাতল মাছৰ ঝোল ৰেডি হৈ গৈছে। এইটো আপুনি গৰম ভাতৰ লগত বহুতে টেষ্টি হয় খাবলৈ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কিবা এটা অকণমান হ'লেও ভাল লাগি যায়, তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। থেংকছ ফৰ ৱাচিং।